দেবেন্দ্রনাথ কাকতি অভিনন্দন গ্রন্থ আর সম্পাদনা করেছে রমেন ভৰালী আর নিত্যানন্দ নাথ আর সভাপতি হল আমার ভগবান বৈশ্য আর আন কেইবাজনো আছে কার্যকরী সভাপতি আছে আমার ধ্ৰুৱমলকৰ আর উপসভাপতি আছে সনাতন বৈশ্য আর তাৰপিছত আমার আন উপদেষ্টাবিলাক আছে গতিকে গোটেইখিনিকে মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ যাতে আমি আজি আমাৰ সাহিত্য সমাজে বংশৰ যিখিনি সাহিত্য সমাজে কোৱা মতে আগতে ইয়াত আমাৰ মানে অভিনন্দন গ্ৰন্থ এবাৰো প্ৰকাশ হোৱা নাই এইখানে প্ৰথম বুলি কৈছে কিন্তু স্মৃতি গ্ৰন্থ হৈছে গতিকে এইখানে প্ৰথম গতিকে ৰেকৰ্ড হৈ থাকিলে ভাল পাম আৰু ইয়াকে লৈ আমাৰ যাতে নৱপ্ৰজন্মই উঠি অহা প্ৰজন্মই আমাৰ সমাজখন নেতৃত্ব দিবলৈ তেওঁলোকে সুবিধা পায় গতিকে ইয়াকে মই কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ পুনৰবাৰ আমাৰ সাংবাদিক সন্থাক মই ধন্যবাদ ধন্যবাদ হয় বৃহত্তৰ বংশৰ অঞ্চলৰ এসময়ৰ সমাজ গঢ়া খনিকৰ বংশৰ বৈভৱ প্ৰয়াত মাণিক চন্দ্ৰ কাকতিৰ সুযোগ্য সন্তান দেবেন্দ্ৰনাথ কাকতিৰ আজি এখন অভিনন্দন গ্ৰন্থ উন্মোচন হ'ল ৰ'দৰ ষ্টাবক গ্ৰন্থখন আমাৰ সন্মানীয় ৰমেন ভৰালী আৰু মই নিজেই সম্পাদনা কৰিছোঁ গ্ৰন্থখনত দেবেন্দ্ৰনাথ কাকতিদেৱৰ জীৱনৰ সমস্ত যি পৰিক্ৰমা তেখেতে অৰুণাচলত চাকৰি কৰাৰ পৰা আদি কৰি বৃহত্তৰ সমাজৰ সৈতে সামাজিক কামত একাত্ম হোৱাৰ যি তেওঁৰ খোজ এই গোটেইখিনি জীৱন পৰিক্ৰমা সামৰি ৰ'দৰ ষ্টাবক সম্পাদনা কৰা হৈছে গ্ৰন্থখনিত আমি তেখেতক পাৰ্যমানে আমি উজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এই গ্ৰন্থখনৰ জৰিয়তে নৱপ্ৰজন্মই ভৱিষ্যতে সমাজৰ কাম কৰিবলৈ অনুপ্ৰেৰণা পাব বুলি আমি আশা ৰাখিছোঁ গ্ৰন্থখন ৰাইজে আঁকোৱালি ল'লে আমাৰ শ্ৰম সাৰ্থক হ'ব আমি অনুভৱ কৰিম ধন্যবাদ বংশৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী মানুহ ভাল পোৱা এজন ব্যক্তি বংশৰ অঞ্চলত সকলোৰে মাজত পৰিচিত এজন জ্যেষ্ঠ নাগৰিকেই কওক এজন যুৱ প্ৰজন্মৰ ব্যক্তি কথাই কওক এজন 50 বছৰীয়া সুঠাম ডেকাৰ কথাই কওক সকলোৱে দেবেন্দ্ৰনাথ কাকতিক জানে তেখেতৰ ৭৮ সংখ্যক জন্মদিন উপলক্ষে ৰ'দৰ ষ্টাবক নামৰ এখন অভিনন্দন গ্ৰন্থ আজি বংশৰ ভিংগেশ্বৰ হাইস্কুলত আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰিলে অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য তথা কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ ধীৰেন শৰ্মাদেৱে তেখেতে উন্মোচনী গ্ৰন্থখন উন্মোচন কৰি শ্ৰদ্ধাৰ জ্যেষ্ঠ নাগৰিক সমাজকৰ্মী মানুহ ভাল পোৱা দেবেন্দ্ৰনাথ কাকতিদেৱৰ জীৱন আৰু কীৰ্তি সম্পৰ্কে ইয়াত আলোকপাত কৰিলে দেবেন্দ্ৰনাথ কাকতিৰ বিষয়ে সুন্দৰভাৱে ৰাইজৰ মাজত তেখেতৰ যি কৰ্মোদ্যমী যি তেখেত সমাজক ভাল পাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ হকে কাম কৰিছে সেই বিষয়ে আলোকপাত কৰিছে আমি সন্মানীয় ধীৰেন শৰ্মাদেৱক আনুষ্ঠানিকভাৱে ধন্যবাদ জনাইছোঁ আৰু এই ৰ'দৰ ষ্টাবক গ্ৰন্থখন উন্মোচনী সভাত বংশৰ সমাজ জীৱনৰ লগত বংশৰ অঞ্চলৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তি উপস্থিত থাকি আমাক সঁচাকৈ আহ্লাদিত কৰিছে আৰু এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে সম্পাদনা কৰিছে মোৰে ভাতৃপ্ৰতিম শিক্ষক এগৰাকী কবি নিত্যানন্দ নাথ আৰু মই নিজে মই সকলোৰে সহযোগিতা কামনা কৰিছোঁ এই গ্ৰন্থখন সকলোৱে পঢ়ক আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এটি আদৰ্শ হৈ ৰওক ধন্যবাদ